পানি জোগানোর ব্যবস্থা করুক। নিত্য প্রয়োজনীয় বয়বস্তু জীবন দানে হৃদয় মূল্যবৃদ্ধি রোধ। উচ্চতম সিপিআইএম নিরাপদ অমানবিক উচ্ছেদ কার্য বন্ধ করুক। গোটেই রাজ্যখনতে আমার পার্টির উদ্যোগত রাজ্যিক কমিটির নেতৃত্ব বিভিন্ন বিক্ষোভ আন্দোলন সংঘটিত হয়েছে। আজি পাটলিয়াগাঁও আর মানিকপুর লোকাল কমিটি যৌথভাবে আমার ইয়াতে বিক্ষোভ সংঘটিত করেছে। জেলাখনৰ বিভিন্ন ঠাইত আমি এই বিক্ষোভ কাৰ্য অনুষ্ঠিত কৰি আছো। গতিকে আমি চৰকাৰৰ ওচৰত দাবী কৰিছো যে অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত পৰিয়ালসমূহক পুনঃসংস্থাপন দিয়ক আৰু বিকল্প ব্যৱস্থা নকৰাকৈ যাতে কোনো উচ্ছেদ কাৰ্য নকৰে আৰু উচ্ছেদৰ নামত যে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে এই ৰাজনীতি তেওঁলোকে বন্ধ কৰক। লগে লগে বিজেপি নেতা মন্ত্ৰীৰ যি দুৰ্নীতি হৈছে বা বিভিন্ন বিষয়াই যি দুৰ্নীতি কৰিছে তাৰ উচিত তদন্ত কৰি দুৰ্নীতিগ্ৰস্তসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। চৰকাৰৰ কৰ্পৰেটমুখী নীতি বাতিল কৰক আৰু খৰাং কবলিত কৃষকক পৰ্যাপ্ত সাহায্য দিয়াৰ ব্যৱস্থা কৰক। খেতিপথাৰত পানী যোগান ধৰক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি অতি শীঘ্ৰে ৰোধ কৰক। এই দাবীৰ জৰিয়তে আমি এই বিক্ষোভ কাৰ্য সংঘটিত কৰিছোঁ। অলপ আগতে আমাৰ জিলা সম্পাদকে কথাখিনি ক'লেই বৰ্তমান যিটো আমাৰ এই উচ্ছেদৰ নামত যি অন্যায়ভাৱে উচ্ছেদ কৰি আছে ইয়াৰ প্ৰতিবাদত তাৰোপৰি যিটো খৰাং কবলিত আমাৰ এই অঞ্চলৰ খেতিয়কসকলক যাতে খেতি কৰিব পৰা নাই পানীৰ অভাৱত তেওঁলোকৰ যাতে খেতি পথাৰত পানী যোগানৰ ব্যৱস্থাটো কৰে আৰু তাৰোপৰি আমাৰ যে মানে নিত্য ব্যৱহাৰ্য সামগ্ৰীবিলাকৰ যধে মধে দাম নিৰ্ধাৰণ কৰি আছে, তেওঁলোকে বৃদ্ধি কৰি আছে। এনেধৰণৰ বিভিন্ন সমস্যাৰ দাবীত আমি আজি ইয়াতে সমবেত হৈছোহি আৰু ইয়াৰ যোগেদি আমি এই অৱস্থান ধৰ্মঘট কৰাৰ অন্তত আমি চাৰ্কেল অফিচত অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু সেই উদ্দেশ্যে আমি ৰাইজক সমবেত কৰাৰ কাৰণে ইয়াতে সমবেত হৈছোঁ। এইখিনি সাধারণ